পৰিপক্কতা মেচিউৰিটি শব্দটো শুনিবলৈ বহুত ভাল লাগে। আমি মেচিউৰ কেতিয়া হওঁ? আমি মেচিউৰ হওঁ যেতিয়া আমি নতুন নতুন কামবিলাকত যিমান আমি নিজকে নিজে প্ৰেক্টিছ কৰোঁ। ইয়ানি প্ৰেক্টিকেল পৃথিৱীখনত আমি যেতিয়া নিজকে নিজে যিকোনো কামৰ মাজত নিজক ৰাখিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি নানান ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়াত পৰোঁ। আৰু আমি প্ৰতিটো পৰিস্থিতিৰ প্ৰতিটো অৱস্থাৰ পক্ষে যিটো যোগ্য বা যিটোক লৈ সেই অৱস্থাৰ উপযোগী হোৱাত প্ৰয়োজন বুলি ভাবোঁ, তেনে পক্ষত আমি নিজকে নিজে প্ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। তেনেকুৱা ধৰণৰ সালসলনি, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা শিকি আমাৰ যোনটো মানসিক ধাৰণা বা আমাৰ যোনটো এক্সপিৰিয়েঞ্চ বা আমাৰ যোনটো অভিজ্ঞতা হয়, সেই অভিজ্ঞতাৰ পৰা আমাৰ পৰিৱৰ্তন যোনটো হয়, আভ্যন্তৰীণ যোনটো পৰিৱৰ্তন, আমাৰ কথা কোৱাৰ ধং সলনি হ'ব পাৰে, এক্সপ্ৰেশ্যন সলনি হ'ব পাৰে, আমাৰ চাল চলন সলনি হ'ব পাৰে। আমি সেই অভিজ্ঞতাৰে ভৰা এটা পূৰ্ণ হ'বলৈ যেতিয়া চেষ্টা কৰোঁ, সেয়াই মেচিউৰিটি। আমাৰ ল'ৰাবিলাকৰ মেচিউৰিটিটো পোৱাৰ আগত বহুত কিছুমান অৱস্থাৰ মুখামুখি হ'বলগীয়া হয় আৰু বহুত কিছুমান অৱস্থা পাৰ কৰিবলগীয়া হয়। তাৰ মাজত আমাৰ ভাল পোৱাবোৰ, আমাৰ ৰিলেশ্যনশ্বিপ, বন্ধুত্বৰ ইগনৰেঞ্চবিলাক, ফেমিলিৰ আমাৰ প্ৰতি থকা ধাৰণাবিলাক, মানে বিশ্বাস, ভৰসা, ইগনৰ, তিৰস্কাৰ, প্ৰতিকূলতা, সমালোচনা, এই সকলোবিলাকক পাৰ কৰি যাবলগীয়া হয় মেচিউৰিটিৰ কাৰণে। আমি কিছুমান সময়ত আনৰ সমালোচনাৰ পৰা যিখিনি পাই আহোঁ, তেনেকুৱা ধৰণৰ কিছুমান পৰিৱেশৰ পৰাও নিজক সবল কৰিবলগীয়া হয়। আৰু বহুত আমাৰ কনফিডেন্সটোক আমি ষ্ট্ৰং কৰিবলগীয়া হয়। আমি কিছুমান এভইড কৰিবৰ যোগ্য হ'বলৈ প্ৰয়োজন হয়। মেচিউৰিটিটো সকলো ক্ষেত্ৰত আহি যায়। তুমি কোনটো সময়ত কেনেকুৱা ধৰণে কথা ক'বা, তাতো মেচিউৰিটিৰ চিন থাকিব তোমাৰ। কি ক'বা তাতো থাকিব। কেনেকৈ ক'বা আৰু কিমান ক'বা, কিমান প্ৰয়োজন, আৰু কোনটো সময়ত মনে মনে থকাৰ প্ৰয়োজন, সেইটোও তুমি জানিব লাগিব। অকল ইয়াক কথা কোৱাৰ ক্ষেত্ৰতে মই কৈছোঁ, আন বহুত আমি ৰিয়েক্ট কেনেকৈ কৰিম যিকোনো মুহূৰ্তত, আমাৰ নিজৰ অৱস্থাটোৰ পক্ষত আমি সঠিক সিদ্ধান্ত কেনেকৈ ল'ম, উপযুক্ত হ'বৰ কাৰণে আমি নিজক কেনেকৈ প্ৰিপেয়াৰ কৰিম এটা বেটাৰ ডাইৰেকশ্যনত, সেয়াও এটা মেচিউৰিটি। 10টা দিশত নিজৰ বাবে উপযুক্তটো বাছি উলিয়াব এটা মেচিউৰিটি। 10টা দিশত প্ৰত্যেকটোৱেই আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব পাৰে নিশ্চিত, কিন্তু তাৰ পক্ষত মই লোৱা কোনটো সিদ্ধান্তই মোক পৰৱৰ্তী পৰ্যায়ৰ চোৱাত অত্যাধিকৰূপে সুফল দিব, সেই পৰ্যায়খিনি বৰ্তমান সময়ত চাব পৰাটো এটা মেচিউৰিটি। আৰু
আৰু আমি যে আনৰ সমালোচনাত মন বেয়া কৰোঁ, আনে প্ৰশংসা কৰিলে অতি উৎফুল্লিত হৈ আমি নিজৰ বিবেকখিনি শেষ কৰি পেলাওঁ, আনন্দত আত্মহাৰা হৈ বহুত কিবা কিবি হৈ যাওঁ, বা আনে কিবা এটা বেয়া ক'লে বা মোৰ চৰিত্ৰক লৈ বেয়া ক'লে বা আনে কিবা এটা ক'লে মই যে মোক নিজক বুজাবলৈ মোৰ নিজক সান্তনা দিবৰ কাৰণে বেলেগৰ প্ৰয়োজন হয় না। তোমাৰ নিজৰ মাজতে তুমি নিজক কণ্ট্ৰল কৰিব পাৰিব লাগিব, সেইও এক মেচিউৰিটি। তুমি তোমাৰ বৰ্তমানখিনিক আঁতৰাই দিব নোৱাৰা। তুমি তোমাক এই অৱস্থাত তোমাৰ কাষে পাশে থকা মানুহবিলাকে তোমাক সমালোচনা কৰিছে বুলি বা তেওঁলোকৰ সমালোচনাৰ ভয়ত তুমি তোমাৰ নিজৰ স্থান সলনি কৰি ল'ব নোৱাৰা। আনৰ সমালোচনাৰ ভয়ত তুমি নিজৰ স্থানটো যদি সলনি কৰিব বিচাৰা, তেনেহ'লে তুমি আকৌ নতুন ঠাইত যে থাকি সেই সমালোচনাৰ পৰা বিৰত থাকিম, তুমি সেইটো ভুলত নাভাবিবা। তোমাক সমালোচনা কৰা মানুহৰ অভাৱ কোনো ঠাইত কম নাথাকিব। তুমি যিমানেই আপোনবিলাকৰ মাজত থাকা, তুমি যিমানেই তেনেকুৱা ধৰণৰ মাজত থাকা, কথাৰ বা ব্যৱহাৰৰ ভাল বেয়া ওপৰ নিচে থাকিবই। তুমি এটা বেলেঞ্চত এটা ইকুৱেলিটি মেইনটেইন কৰিব নোৱাৰা যিকোনো এটা ৰিলেশ্যনশ্বিপত। কেনেকৈ পাৰিবা? দুইটাই ইকুৱেল হ'ব লাগিব। এইটো বহুত ৰেয়াৰ হয়, ভাগ্য লাগিব। বাদ দিয়া ভাগ্য কথা। মেইন কথাটো হ'ল এই মেচিউৰিটিখিনিৰ কাৰণে আমি বিশেষকৈ ল'ৰাবিলাকে চোৱাচোন কেনেকুৱা ধৰণৰ পৰ্যায়বিলাক পাৰ কৰি আহিবলগীয়া হয়। আমি কষ্ট সহিষ্ণুতাখিনিক পাৰ কৰিব লাগিব। আমাৰ শাৰীৰিক কষ্টখিনিৰ পৰা, শাৰীৰিক চেষ্টাখিনিৰ পৰা আমি নিজক বহুত আগুৱাই নিলেও মানসিকভাৱে এটা কম সময়তে তুমি ভাগি পৰিব পাৰা। তোমাৰ শাৰীৰিক কষ্টখিনি, শাৰীৰিক যোনখিনি শ্ৰম, সেই শ্ৰমখিনিক তোমাক দেখা নাপাব কিছু ক্ষেত্ৰত, কাৰণ তুমি তাৰ প্ৰতিফল, তাৰ ৰিজাল্ট এণ্ড অফ দ্য টাইমত তুমি যদি দিব নোৱাৰা, তুমি যদি লাভ কৰিব নোৱাৰা, তুমি তেতিয়াও মানসিকভাৱে ভাগি পৰিবা। আমি নিজক নিজে কিমান বাৰ সমালোচনা কৰিবলৈ বাধ্য হওঁ, নিজক নিজে। হীনমন্যতা শব্দটো তাত আহে। আনৰ সেই কথাবিলাক শুনি আমি নিজে নিজে ভাগি যাওঁ, আমি কান্দো, কিছুমান সময়ত আমি ভাগি পৰোঁ, আমাৰ কনফিডেঞ্চ নাইকিয়া হৈ যায়, আমি দুৰ্বল হৈ যাওঁ, আমাৰ গতি শ্ল' হৈ যায়, আমি ঘূৰি আহোঁ নিজৰ জেগালৈ। আৰু তেতিয়া আমাক অকণমান সময় জিৰণিৰ প্ৰয়োজন হয়। সেই জিৰণিটো কিয়? ৰিলেক্স। কিয়? আকৌ দৃঢ়তাৰে আগবাঢ়ি যাবলৈ। কিমান কঠিন। নতুন নতুন পৰিৱেশৰ লগত খাপ খাব লাগিব ল'ৰাবিলাক উপাৰ্জনৰ কাৰণে। নতুন নতুন পৰিৱেশৰ লগত, নতুন নতুন সমাজৰ লগত, নতুন নতুন চৰিত্ৰৰ, নতুন নতুন পৰ্যায়ৰ, নতুন নতুন ধাৰণাৰ মাজত নিজক ৰিলেট কৰি যাব পাৰিব লাগিব। তাৰ মাজত আকৌ আনৰ লগত তুলনা, নিজক সেই পৰ্যায়ত নিজক সমান হিচাপত ৰাখিব নোৱাৰাৰ কাৰণে অকণমান সময় মনত হীন ভাৱ থাকিবই। এইবিলাক সকলো পাৰ কৰি যাব লাগিব, কাৰণ তোমাক মেচিউৰিটি লাগে। কিয় বা প্ৰয়োজন
আচলতে মেচিউৰিটিৰ প্ৰয়োজন বুলি নহয়, নিজক সেই দিশত, সেই পৰ্যায়ত, সেইখিনি সীমাত উপযুক্ত কৰাৰ প্ৰয়োজন। তাক তুমি মেচিউৰিটি কোৱা, এয়া তোমাৰ নতুন শব্দৰ ৰূপ। কিন্তু উপযুক্ত শব্দটো বেছি গুৰুত্বপূৰ্ণ, তাৰমানে পৰিপক্কতা। কালি মোৰ লগৰ এজনী ছোৱালীৰ একে অৱস্থা আছিল। তেতিয়া তেখেতে মোক কৈছিল যে মোৰ মনটো ভাল লাগি থকা নাই। মই বোলো কিয়? তেতিয়া কৈছিল মোক মোৰ ধেমালিবিলাক বা মোৰ লগত কাজিয়া লাগিল বুলিয়ে মোক কেৰেক্টাৰাইজ কৰিছে। আচ্ছা, মই কৈছোঁ কিয়? আৰু কোনে? তেতিয়া কৈছে XYZ। যে মোৰ যদি ধাৰ নাথাকিলে হ'লে মই এনেকুৱা কাম কেতিয়াও নকৰোঁ। মই তেতিয়া কৈছোঁ যে কোনো নাথাকে, চেলছত চবেই বাধ্যত পৰিয়া কাম কৰে। এইবিলাক একচেপ্ট কৰা। যিবোৰ বস্তুৰ ওপৰত তোমাৰ কণ্ট্ৰল নাথাকে তেনেকুৱাবোৰ একচেপ্ট কৰি ল'ব লাগে। আনৰ মটিভটো তোমাৰ ইচ্ছামতে চেঞ্জ কৰিব নোৱাৰা যেতিয়া একচেপ্ট কৰা, বাট ৰিয়েক্ট নকৰিবা। এটলিষ্ট এটিটিউড এটা ৰাখা। আৰু সেইকাৰণে এইটো প্ৰফেশ্যনে মানুহক ষ্ট্ৰংগো কৰে। ধৈৰ্য লাগিব। আনৰ কথাৰ কাৰণে নিজৰ ট্ৰেকটো চেঞ্জ কৰিলে তুমি ক'তো কমপ্লিট হ'ব নোৱাৰিবা। কাৰণ কোনো এটা ঠাইত তোমাক সমালোচনা কৰা মানুহৰ অভাৱ নোপোৱা। তুমি ভাল হয় তুমি বহুত বুজি পাইছা, কিবা কিবি এইবিলাক। তুমি চাগে বহুত ভাল আছা লাইফত, বহুত ভাল ভাল নিউজ পাবা আৰু ভাল মানুহ লগ পাবা। লিখি লোৱা মোৰ কথা আৰু সদায় এনেকৈ থাকিবা। মই তেতিয়া কৈছিলোঁ মই বহুত কম মানুহৰ লগত থাকোঁ, চবৰে লগত ভালে থাকোঁ, কিন্তু কাৰো লগত নাথাকোঁ। বুজিলা কি ক'ব বিচাৰিছোঁ? তাই কৈছে নুবুজিলোঁ। সেইটো এটিটিউড তোমাৰ লাগিব, তেতিয়াহে তুমি বেলেগৰ কথাত, বেলেগৰ ব্যৱহাৰত অতিষ্ঠ নোহোৱা। মেটাৰে নকৰে কোনে কি কয়, কোন কি আল বাল, এইবোৰ মতলবেই নাই। নুবুজাওঁ। মই কৈছোঁ নুবুজাওঁ, নিজে বুজিব লাগিব। এইটো তুমি মানে বুজাবলৈ কৈছিল। তাৰমানে মই কৈছিলোঁ যে মই বহুত কম মানুহৰ লগত থাকোঁ, চবৰে লগত ভালে থাকোঁ, কিন্তু কাৰোৰ লগত নাথাকোঁ। বুজিলা কি ক'ব বিচাৰিছোঁ? তেতিয়া কৈছে নুবুজিলেও কৈছিলে। মই কৈছোঁ নুবুজাওঁ, নিজে বুজিব লাগিব এইটো তুমি। আৰু মই এটা মেছেজ দিছিলোঁ তাৰপিছত। এজনী চৰাইৰ দৰে উৰা মাৰিবলৈ বাট চাই থাকা নিজৰ সপোনবোৰৰ কাষলৈ। এজনী চৰাইৰ যেতিয়া পাখি গজিবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতে নীৰৱে থাকে আৰু লক্ষ্য কৰে। আনবিলাক চৰাইৰ উৰি ফুৰাবোৰ সিহঁতে অনুসৰণ কৰে, কিন্তু সিহঁত উৰিবৰ যোগ্য হোৱা নাই। তথাপি সিহঁতে চেষ্টা কৰে আৰু বাৰে বাৰে বিফল হয়। কিমান বাৰ যে গছৰ ডালৰ পৰা খহি তলত পৰে, আকৌ চেষ্টা কৰে, আকৌ বাৰে বাৰে। সিহঁতৰ চেষ্টা ইমান প্ৰবল কিয় জানা? কাৰণ সিহঁতৰ পেটত ভোক আছে। মাকে উৰিবলৈ শিকাৰ আৰম্ভণিৰ পৰা সিহঁতক আধা পেটত ৰাখে, আৰু সেই ভোক পলোৱাৰ হেঁপাহতেই সিহঁত মাকৰ কাষলৈ উৰিবলৈ চেষ্টা কৰে। লাহে লাহে সিহঁত ডাঙৰ হৈ আহে আৰু সিহঁতৰ ডেউকা হ'বলৈ উঠে। কোমল পাখিৰ আৱৰণে আনবিলাক চৰাইৰ দৰে এজনী উৰিব পৰা আকৃতিৰ হৈ পৰে আৰু তাৰপিছত মাকৰ সজাৰ পৰা আঁতৰি নিজৰ সপোনবোৰৰ লগত জীয়াবলৈ আৰম্ভ কৰে। তেনেদৰেই
আমাকো প্ৰস্তুতিৰ প্ৰয়োজন। আমাৰো ভোক থাকিব লাগিব। আমি তেতিয়াহে উৰা মাৰিব পাৰিম মুকলি আকাশলৈ। অন্ততঃ ডেউকা সবল হোৱালৈকে বৰ্তমান উপাৰ্জন কৰি থকা কামটোৰ অধীনত থকা। সেই এনেকুৱা ধৰণৰ চিন্তাবিলাক, এনেকুৱা ধৰণৰ মনোভাৱবিলাক ইয়াও এটা মেচিউৰিটি, আত্মসন্তুষ্টি, গ্ৰেটিটিউড, এইবিলাক মেচিউৰিটিৰ অংশ। পাব লাগিব, ত্যাগ কৰিব লাগিব, এৰিব লাগিব, সহিষ্ণুতা গুণটো লাগিব। কিমান যে লাজ পাব লাগিব, কিমান যে লাজৰ ঠাইখিনিৰ পৰা নিজক অতিক্ৰম কৰি যাব লাগিব, কিমান অৱহেলাক সহ্য কৰিব লাগিব, কিমান ইগনৰ, কিমান আনৰ এটিটিউড চাবা। 10-15 টকাৰ কাৰণে তুমি কিমান কথা শুনিব লাগিব ঠিকনা নাই। কেতিয়াবা তোমাৰ পৰা 10-15 টকাৰ কাৰণেও তুমি কথা শুনিব লাগিব। তুমি নিজক ৰিলেট কৰিবলৈ তুমি অপ্ৰয়োজনীয় জেগাততো তুমি খৰচ কৰিব নোৱাৰা, অবাবতটো তুমি ব্যয় কৰিব নোৱাৰা, কিন্তু সেইখিনি সময়ৰ সেই ইগনৰেঞ্চখিনি তুমি সহ্য কৰিব লাগিব। তাৰ ওপৰত তুমি এগেইনষ্টত ৰিয়েক্ট কৰিব নোৱাৰা, কাৰণ সেইখিনি অৱস্থাত তুমি সহ্য কৰিছা কিয় জানানে? কাৰণ সিহঁতৰ লগত তোমাৰ এটা ক্ষুদ্ৰ স্বাৰ্থ লুকাই আছে, সেইটোৱে হৈছে উপাৰ্জন বা সংস্থাপন। তুমি তেনেবিলাক মানুহৰ লগতে তুমি নিজকে নিজে বৰ্তাই ৰাখিবলগীয়া হৈছে। সেইখিনি সহ্য কৰিব লাগিব। সেই অৱস্থাখিনিক পাবৰ কাৰণে তোমাৰ শক্তি লাগিব, যোনটো আভ্যন্তৰীণ শক্তি, সেইটো এটা মেচিউৰিটিৰে পৰা সৃষ্টি হোৱা। আৰু বহুত এই যে আমি ভাগি পৰোঁ, এই যে আমি অৱসাদখিনিৰ পৰা নিজক আকৌ পুনৰ আগবাঢ়ি যাবৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰোঁ, কেনেকৈ সম্ভৱ? কাৰণ নিজে নিজৰ কাৰণে এজন মটিভেটৰ হ'ব লাগিব। নিজে নিজৰ মটিভটো আগবঢ়াই নিবৰ কাৰণে নিজে নিজৰ কাৰণে এটা উৎসাহ হ'ব লাগিব, প্ৰেৰণা হ'ব লাগিব। তোমাক বেলেগে প্ৰেৰণা নিদিয়ে। মই কিয় নিজক আগবঢ়াই নিব লাগে সেই কাৰণটোক বাৰে বাৰে ৰিমাইণ্ড কৰা, বাৰে বাৰে মনত পেলোৱা। কাৰণ মোৰ ঘৰত মা দেউতা অসুস্থ, তেওঁলোকক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এটলিষ্ট মোক অলপ বেছি উপাৰ্জন প্ৰয়োজন। এটলিষ্ট মোৰ ডেইলি বেচিছত বা উইকলি বেচিছত বা মান্থলি বেচিছত যিবিলাক খৰচ হৈ আছে, সেইবিলাকক মই কমপ্লিট কৰিবৰ কাৰণে, বেলেঞ্চ কৰিবৰ কাৰণে, ছেভিংছটো ইনক্ৰিজ কৰিবৰ কাৰণে মোক আৰু অকণমান চেষ্টাৰ প্ৰয়োজন। মোৰ কিছুমান নিড আছে যিবিলাকক মই কম্প্ৰমাইজ কৰি চলি আহিছোঁ। মোৰ পিন্ধি থকা জোতাযোৰ ফাটি আছে, মোৰ চলাই থকা বাইকখনৰ অৱস্থা বেয়া হৈ আছে, মই এখন ৰিপেয়াৰ কৰিব লাগে, সেইখন মই চেঞ্জ কৰিব লাগে। মই চলাই থকা লেপটপটো বেয়া হৈ আছে, মই চলাই থকা লেপটপটো মই চেঞ্জ কৰিব লাগে, মোবাইলটো মই এক্সচেঞ্জ কৰিব লাগে, মোৰ 2টা চাৰ্ট নতুন পিন্ধিব মন গৈছে, মোৰ এটা ভাল কেমেৰা থকা বা মোৰ আইফোন ল'বলৈ মন গৈছে, মোৰ নিজৰ হেল্থটোক অকণমান মই নিজে ভাল কিবা এটা প্ৰিপেয়াৰ কৰিব লাগে, তাৰ কাৰণে মোক কিছুমান বস্তুৰ প্ৰয়োজন আছে। মই ঘৰৰ কিছুমান অলপ অৱস্থাটোক ঠিক কৰিব বিচাৰিছোঁ। সকলোখিনি এইখিনি এই কাৰণখিনি বাৰে বাৰে মনত নিজক পেলাব পাৰিব লাগিব। তেতিয়া তোমাৰ সেই আপোনজনৰ, সেই মা দেউতাৰ, সেই নিজৰ যোনটো হেঁপাহৰ বস্তুৰ প্ৰতি মন, সেই মনটোৰ যোনটো সেই মনটোৱে নোপোৱাৰ কাৰণে যিটো মনত কান্দোন লৈ ফুৰে, সেই কান্দোনটো সেই সমালোচনাখিনিতকৈ ডাঙৰ। আৰু সিয়ে আমাক পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে এক
প্ৰেৰণা দিয়ে। কিছুমান স্মৃতিয়ে আমাক প্ৰেৰণাৰ দিশলৈ লৈ যায়, আমাক প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে। কিছুমান অতীতৰ স্মৰণীয় দৃশ্যই, পাহৰিব নোৱাৰা কিছুমান সময় বা কালে, পাহৰিব নোৱাৰা কিছুমান পৰিস্থিতিয়ে আমাক কি কৰে, আমাক উৎসাহ দিব, আমাক প্ৰেৰণা দিব। আটাইতকৈ আপোন কেইজনৰ দুখৰ সময়ত ভাগি পৰা দৃশ্যটো মনত পৰেনে? তাৰ পক্ষে তুমি লোৱা সিদ্ধান্তটো তোমাৰ এক প্ৰেৰণাৰ কাৰণ হ'ব পাৰে। মনত পেলোৱা বাৰে বাৰে নিজক আৰু উৎসাহেৰে কাম কৰিবলৈ শক্তি পাবা, শক্তি দিব পাৰিবা। এই সকলোখিনি চিন্তাধাৰা মাজত তুমি যদি নিজক ৰাখিব পাৰিছা, সেয়া এক মেচিউৰিটিৰ কাৰণ। কমপ্লিকেটেড এক্সপ্লেনেশ্যন দিব বিচৰা নাই, একদম চিম্পল ভাষাত চিম্পলভাৱে কৈছোঁ মেচিউৰিটিটো কি, কেতিয়া প্ৰয়োজন। বাকী ক্ষেত্ৰত, শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত, শৈক্ষিক দিশত বা অন্য কিবা প্ৰফেশ্যনত তোমাৰ মেচিউৰিটিটো মিনিংছ বেলেগ হ'ব পাৰে। তুমি স্পষ্টবাদী হ'ব লাগিব, তোমাৰ ডিচিপ্লিন থাকিব লাগিব, কথোপকথনখিনি ঠিক থাকিব লাগিব। সেইখিনি এক্সট্ৰা অৰ্ডিনেৰী, সেইখিনি এক্সট্ৰা স্কিল। বাট ব্যৱহাৰিক জীৱনটোত समझदारी ये सब इनमेच्योरिटी के अंदर ही है। कभी कभी लगता है कि ज़िंदगी जी रहा हूँ, कभी तो ऐसा लगता है कि ज़िंदगी मज़ा ले रहा है। ऐसा लगता है कि ज़िंदगी का मज़ा लेने के लिए हमको बाहर घूमना पड़ेगा, हमको बाहर जाना है, हमें बाहर जाना है। औरों के जैसे हमको भी कहीं घूमना है। नहीं भाई, वो बाद में देखा जाएगा। अभी इंस्टीट्यूशंस को थोड़ा बैलेंस पे लाना है और उसके बाद जो होगा देखा जाएगा। ये अंतिम नहीं है, ये तो शुरुआत है। आज नहीं तो कल हम वहाँ ज़रूर पहुँच जाएंगे, ये वादा है अपने आप से। ये दिखावा नहीं है, ये प्रिपरेशन है। ऑल द बेस्ट।